নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈকে আজি এই ভিডিঅৰ জৰিয়তে এনআইএছৰ এটা গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো যেহেতু এই কেদিন এনআইএছক লৈ অকণ ধৰণৰ আপডেট পোৱা নাই বা দিব পৰা নাছিল গতিকে এই মুহূৰ্তত এটা এনআইএছৰ সম্পৰ্কীয় খবৰ আপোনালোকক দিব বিচাৰিছো প্ৰত্যেকজন এনআইএছৰ প্ৰাৰ্থীৰ কাৰণে ভিডিঅটো খুব গুৰুত্বপূৰ্ণ হয় বা ইনফৰমেশনটো খুব গুৰুত্বপূৰ্ণ হয় আৰু ভিডিঅটো শেয়াৰ কৰিব কাৰণ প্ৰত্যেকজন এনআইএছৰ প্ৰাৰ্থী যাতে ভিডিঅটো পাবলৈ সক্ষম হয় বা খবৰটো পাবলৈ সক্ষম হয় তেন্তে আহক আজি ভিডিঅটো আৰম্ভ কৰো আমি যেহেতু সকলোৱে জ্ঞাত যে এনআইএছৰ প্ৰাৰ্থীসকলে যুঁজি আছে নিজৰ সাৰ্টিফিকেট আৰু মাৰ্কশ্বিটখন ভেলিড কৰাৰ কাৰণে মহামান্য উচ্চতম ন্যায়ালয়ৰ ৰায়দানৰ পিছতে যিকোনো প্ৰকাৰে হক যে এনআইএছৰ প্ৰাৰ্থীসকলে নিজৰ সাৰ্টিফিকেট আৰু মাৰ্কশ্বিটখন ভেলিড কৰাৰ কাৰণে অহৰহ প্ৰচেষ্টা চলাই আছে সবিশেষ নকওঁ বাৰু ইতিমধ্যে আগৰ ভিডিঅ'বোৰত কৈ আছোৱে জাষ্ট ইনফৰমেশন আপোনালোকক দিব বিচাৰিছো যেহেতু প্ৰাৰ্থীসকলে উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল আৰু সাময়িকভাৱে এনআইএছৰ প্ৰাৰ্থীসকলক অসম চৰকাৰ শিক্ষা বিভাগে যি মুকলি কৰিছিল ৫০০০ৰ নিম্ন প্ৰাথমিক উচ্চ প্ৰাথমিকৰ কাৰণে বিজ্ঞাপন মুকলি কৰি দিছিল আৰু এই বিজ্ঞাপনত এনআইএছৰ প্ৰাৰ্থীসকলক সাময়িকভাৱে আবেদন কৰাৰ কাৰণে সকাহ উচ্চ ন্যায়ালয়ৰ পৰা প্ৰদান কৰা হৈছিল আৰু যিটোৱে নেকি এনআইএছৰ প্ৰাৰ্থীসকলক কিছু পৰিমাণে হ'লে আশাৰ ৰেঙনি কঢ়িয়াই আনিছিল আৰু তাৰে শুনানি আকৌ অহা ৪ তাৰিখে আছে হয়তো আৰু এই ৪ তাৰিখে এনআইএছৰ কাৰণে যি উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল প্ৰাৰ্থীসকল সেই উচ্চ ন্যায়ালয়ৰ ফাইনেল হিয়াৰিংটো হয়তো হোৱাৰ সম্ভাৱনা আছে আৰু ৪ তাৰিখে এনআইএছৰ প্ৰাৰ্থীসকলে গম পাব যে উচ্চ ন্যায়ালয়ে কি সিদ্ধান্ত দিব পাৰে গতিকে ৪ তাৰিখৰ অপেক্ষা কৰক আৰু ৪ তাৰিখে প্ৰত্যেকজন এনআইএছৰ প্ৰাৰ্থীয়ে উচ্চ ন্যায়ালয়ে কি ৰায়দান দিয়ে সেইটোৰ ওপৰত মানে কথাখিনি জানিবলৈ সক্ষম হ'ব ফাইনেল বুলি নকওঁ কিন্তু ৪ তাৰিখে আকৌ এটা হিয়াৰিং আছে আৰু এই হিয়াৰিঙত উচ্চ ন্যায়ালয়ে পাৰে নে নোৱাৰে সেইটো সকলোৱে জানিব পাৰিব আৰু যদিহে উচ্চ ন্যায়ালয়ে পাৰে তেতিয়াহ'লে এনআইএছৰ প্ৰাৰ্থীসকলে আকৌ সুপ্ৰিম কোৰ্ট যোৱাৰ কোনো প্ৰয়োজন নাথাকিব আৰু যদিহে নোৱাৰে তেতিয়াহ'লে সেই কেছটো আকৌ সুপ্ৰিম কোৰ্টত ফৰৱাৰ্ড কৰিব তেতিয়া আকৌ এনআইএছৰ প্ৰাৰ্থীসকলে সুপ্ৰিম কোৰ্টলৈ যাব লাগিব গতিকে এই মুহূৰ্তত এনআইএছৰ প্ৰাৰ্থীসকলক এইটোৱে খবৰ দিব বিচাৰিছো যে অহা ৪ তাৰিখে এনআইএছৰ কাৰণে যি সাৰ্টিফিকেটৰ কাৰণে প্ৰাৰ্থীসকলে ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল পুনৰ আকৌ এটা শুনানি আছে আৰু এই শুনানিত হয়তো গম পাব যে ভৱিষ্যত মানে কি এনআইএছৰ কি হ'ব গুৱাহাটী উচ্চ ন্যায়ালয়ে বিষয়টো পাৰে নে নোৱাৰে আৰু যদিহে নোৱাৰে তেতিয়াহ'লে হয়তো সুপ্ৰিম কোৰ্টলৈ ঠেলি দিব আৰু তেতিয়া এনআইএছৰ প্ৰাৰ্থীসকলে আকৌ সুপ্ৰিম কোৰ্টলৈ যাব লাগিব যেহেতু এইকিন বহুতে সুধি আছিল কেছটোৰ সন্দৰ্ভত কি হ'ল কি নহ'ল গতিকে এই মুহূৰ্তত সকলোকে জনাব বিচাৰিছো যে অহা ৪ তাৰিখে পুনৰ আকৌ এটা শুনানি আছে আৰু এই শুনানিত গম পোৱা যাব কি হয় কি নহয় বহুতে সুধি আছিল গতিকে জনাব পৰা নাছিলো যেহেতু এইটোৰ পৰা শুনানি ডেট ঘোষণা কৰা হোৱা নাছিল আৰু যেহেতু এতিয়া ডেট ঘোষণা কৰিলে ৪ তাৰিখে গম পোৱা যাব উচ্চ ন্যায়ালয়ে কি ৰায়দান দিয়ে গতিকে অপেক্ষা কৰক সকলোখিনি আপোনালোকে জানিব পাৰিব আৰু প্ৰত্যেকজন এনআইএছৰ প্ৰাৰ্থীয়ে এক্টিভ হৈ থাকক যাতে উচ্চ ন্যায়ালয়ৰ পৰা ভাল ৰিজাল্ট আহিলেতো ভালেই হ'ল আৰু যদিহে নাহে যাতে সুপ্ৰিম কোৰ্টলৈকে যুঁজিব পাৰে কাৰণ নিজৰ সাৰ্টিফিকেট আৰু মাৰ্কশ্বিটৰ কাৰণে আপোনালোকে প্ৰত্যেকেই এক্টিভ হ'ব লাগিব আৰু নিজে যুঁজিবই লাগিব আৰু তেতিয়াহে আপোনালোকৰ চাকৰিটো সুৰক্ষিত হ'ব আৰু যদিহে নালাগে বা সাৰ্টিফিকেট মাৰ্কশ্বিট ভেলিড নহয় তেতিয়াহ'লে ইন ফিউচাৰত আপোনালোকে কেতিয়াও আৰু এনআইএছৰ সাৰ্টিফিকেটে চাকৰি নাপায় গতিকে প্ৰত্যেক এনআইএছৰ প্ৰাৰ্থীক আহ্বান জনাইছো এক্টিভ হৈ থাকক অহা ৪ তাৰিখে কি হয় সকলোৱে জানিব আৰু তাৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব যাতে আপোনালোকক ইনফৰমেশ্যনটো দিব পাৰোঁ এইখিনি আপোনালোকক জনালোঁ পুনৰ এনআইএছৰ আপডেট আপোনালোকক নিশ্চয় দিম যেহেতু এনআইএছৰ কাৰণে ভিডিঅ' বনাই আহি আছোঁ এনআইএছৰ কাৰণে লাগি আছোঁ এনআইএছৰ সাৰ্টিফিকেট মাৰ্কশ্বিট ভেলিড হওক সেইটোৱে আশা কৰিছোঁ আৰু যিমান পাৰোঁ সিমান এনআইএছৰ কাৰণে মাতি যাম কাৰণ এনআইএছৰ প্ৰাৰ্থীৰ কোনো ভুল নাছিল তেওঁলোক চৰকাৰে কৰাইছিল আৰু চৰকাৰে ডিজাইন কৰা যিহেতু কোৰ্চ আছিল গতিকে আজি এইটো বিষয় কিয় হ'ব পালে সেইটো নিশ্চয় আমি চৰকাৰক আমি প্ৰশ্ন কৰিছোঁ আৰু কিয় এনেকুৱা হ'ব পালে যেহেতু তেওঁলোকে নিজে যাচি কিনে কৰা নাছিল চৰকাৰে এইটো ডিজাইন কৰা কোৰ্চ যা হওক এইখিনি কথা আমি আগতেও কৈছোঁ কিন্তু এতিয়া আমাৰ অপেক্ষা ৪ তাৰিখলৈকে ৪ তাৰিখে কি হয় সেইটো আমি জানিব পাৰিম ৪ তাৰিখলৈ অপেক্ষা কৰক ৪ তাৰিখে আশা কৰিছোঁ ভগৱানৰ প্ৰাৰ্থনা কৰিছোঁ যাতে
6 তাৰিখে NISৰ প্ৰাৰ্থীসকলৰ ভাল খবৰ আহে আৰু যাতে সুপ্ৰিম কোৰ্টত যাবলগীয়া নহয় গুৱাহাটী উচ্চ ন্যায়ালয়ে যাতে এটা ভাল শুনানি দিব পাৰে সেইটোৰ আশাৰে পুনৰবাৰ সকলোকে ধন্যবাদ জনাই মই ভিডিঅ'টো সামৰি মাৰিছোঁ